মোৰ নাম মিছ বনিতা ৰয়। মই ৬ষ্ঠ শ্ৰেণীত পঢ়োঁ। মই দেৱৰগাঁও হাই ছেকেণ্ডাৰী স্কুলত পঢ়োঁ। নমস্কাৰ, মোৰ নাম মিছ নয়নমণি ৰয়। মই ৬ষ্ঠ শ্ৰেণীত পঢ়োঁ। মই দেৱৰগাঁও হাই ছেকেণ্ডাৰী স্কুলত পঢ়োঁ। আজি আমি ৱাটাৰ ফিল্টাৰৰ বিষয়ে ক'ম। আজি আমি দুয়োজনীয়ে ৱাটাৰ ফিল্টাৰ বনাইছোঁ। ৱাটাৰ ফিল্টাৰ বনোৱাৰ আচল উদ্দেশ্য কাৰণবোৰ হ'ল আমাৰ ঘৰৰ ওচৰত বা গাঁৱত আইৰণ পানী থকাৰ বাবে দেহত বহুত ক্ষতি কৰে আৰু বগা কাপোৰবোৰ হালধীয়া ৰঙৰ হৈ যায় আৰু গৰীব মানুহবোৰ ফিল্টাৰ কিনিব নোৱাৰাৰ বাবে আমি দুয়োজনীয়ে মিলি ৱাটাৰ ফিল্টাৰ বনাইছোঁ। ইয়াতে আমি শিল, কয়লা আৰু বালি আৰু কপাচ আছে। ইয়াতে বীজাণুবোৰ চাফা হয় আৰু ইয়াতে লেতেৰা গোন্ধবোৰ চাফা হয় আৰু ইয়াতে আইৰণ পানীৰ ৰংটো চাফা হয় আৰু ইয়াতে সৰু সৰু পাতৰ সৰু সৰু টুকুৰাটো ইয়াতে চাফা হয় আৰু ইয়াতে চাফা পানী ওলায়। ইয়াতে আমি পানি গলাওয়ারে ছড়ছড়িয়া ধন্যবাদ।